গোটেই বিষয়টো দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ লগত জড়িত বিষয় আৰু যি ধৰণৰ অভিযোগ উত্থাপন হৈছে অভিযোগৰ সত্যাসত্য এই সন্দৰ্ভত তেখেতৰ স্থিতি স্পষ্ট কৰাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ দায়িত্ব নিৰ্বাচন আহি আছে ৰাজনৈতিক কথা বতৰা এনেকুৱা ধৰণৰ কথা বতৰাত যাতে গোটেই বিষয়টো শেষ নহয় সাংসদ গৌৰৱ গগৈ এগৰাকী সাংসদ হিচাপে তেখেতে যি দায়বদ্ধতাৰে সৈতে কাম কাজ কৰিব লাগে সেই দায়বদ্ধতাৰে সৈতে তেখেতে জনসাধাৰণক আশ্বস্ত কৰিব লাগে আৰু সেই সময়ত পাকিস্তান ভ্ৰমণ তেখেতৰ পত্নীৰ বিৰুদ্ধে অভিযোগ এই গোটেই অভিযোগবিলাকৰ সন্দৰ্ভত জনসাধাৰণে গোটেই বিষয়টোৰ সন্দৰ্ভত সাংসদগৰাকীৰ স্থিতি জানিবলৈ বিচাৰিব ৰাজনৈতিক চতুৰ বক্তব্যৰে যাতে গোটেই বিষয়টো কাণফালে ঠেলি দিয়া নহয় যিহেতু গোটেই বিষয়টোৰ লগত দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টো জড়িত হৈ আছে তাৰ লগে লগে এই চৰকাৰখন অহা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব লোৱাও যথেষ্ট দিন হ'ল এইখিনি সময়ত এই গোটেই বিষয়টো কেনেকৈ কোনো ব্যৱস্থা নোহোৱাকৈ থাকি গ'ল সেইটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ চৰকাৰখনে তাৎক্ষণিকভাৱে গোটেই বিষয়টো সন্দৰ্ভত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে ৰাজনৈতিক চতুৰালীৰে ৰাজনৈতিক মন্তব্যৰে সৈতে গোটেই বিষয়বিলাকৰ পৰা গা এৰা দিয়াৰ সলনি এগৰাকী সাংসদ হিচাপে এগৰাকী জনপ্ৰতিনিধি হিচাপে তেখেত আৰু তেখেতৰ পত্নীৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত জনসাধাৰণক আশ্বস্ত কৰাৰ দায়িত্ব তেওঁৰ আৰু সেই দায়িত্ব পালন কৰিবৰ কাৰণে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ